এবাৰ ভগৱান বিষ্ণু আৰু মা লক্ষ্মীয়ে শেষনাগৰ ওপৰত বহি বিশ্ৰাম কৰি আছিল। সেই সময়তে গৰুৰ পক্ষী সেই স্থানত আহি উপস্থিত হয় আৰু ভগৱান বিষ্ণু তথা মাতা লক্ষ্মীক সুধিবলৈ ধৰিলে, হে প্ৰভু, মই পৃথিৱীৰ লগত ভ্ৰমণ কৰি আহিছোঁ। মই দেখিলোঁ যে পৃথিৱীৰ লগত অনেক মনুষ্যই প্ৰতিদিনে স্নান কৰে, কিন্তু তাৰ পিছতো তেওঁলোক সদায় দুখী হৈয়ে থাকে। তেওঁলোক দুখী হৈ থকাৰ কাৰণ কি? হে প্ৰভু, আপুনি মোক কওক যে স্নান কৰাৰ সৰ্বোত্তম বিধি কোনটো হয়? স্নান কেতিয়া আৰু কেনেকৈ কৰিব লাগে? স্নান কৰাৰ সময়ত কোনটো মন্ত্ৰ উচ্চাৰণ কৰিব লাগে? মোৰ মনত এই সকলোবোৰ কথা ভাবিবলৈ ইচ্ছা জাগ্ৰত হৈছে। গৰুৰ পক্ষীয়ে মা লক্ষ্মীকো সুধিলে, হে মা, মই এইটোও দেখিছোঁ যে বহুত মহিলাই প্ৰতিদিনে স্নান কৰি আপোনাৰ পূজা আৰাধনা কৰে, কিন্তু তথাপিও তেওঁলোকৰ ঘৰত আপুনি বাস নকৰে। ইয়াৰ কাৰণ কি? গৰুৰে এনেকুৱা ধৰণৰ প্ৰশ্ন সোধাৰ পিছত ভগৱান বিষ্ণুৱে ক'বলৈ ধৰিলে, হে পক্ষীৰাজ, তুমি উচিত প্ৰশ্নই কৰিছা। স্নান কৰাটো অত্যন্ত আৱশ্যক হয়। স্নান কৰাৰ ফলতে শৰীৰ শুদ্ধ হয়। স্নান কৰিলেই শৰীৰে পবিত্ৰ হয় আৰু মনুষ্যই পূজাপাঠ আদি কৰ্ম কৰাৰ বাবে যোগ্য হৈ উঠে। সেয়েহে মনুষ্যই প্ৰতিদিনে স্নান কৰিব লাগে। তোমাৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে মই তোমাক এটা অত্যন্ত পবিত্ৰ কাহিনী শুনাব বিচাৰিছোঁ। এই কাহিনীটো তুমি মনোযোগ দি শুনিবা। এই কাহিনীটোত তুমি তোমাৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ প্ৰাপ্তি কৰিব পাৰিবা। এইদৰে কৈ ভগৱান বিষ্ণুই গৰুৰ পক্ষীক কাহিনীটো শুনাবলৈ আৰম্ভ কৰিলে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জয় শ্ৰী হৰি বিষ্ণু, জয় মা লক্ষ্মী নিশ্চয় লিখিব। প্ৰিয় দৰ্শক, যদি আপোনাৰ চাকৰি, ব্যৱসায়, টকা পইচা, শিক্ষা তথা বিবাহলৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া আহক ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগুৱাই যাওঁ। ভগৱান বিষ্ণুৱে ক'বলৈ ধৰিলে, হে পক্ষীৰাজ, প্ৰাচীন কালৰ কথা। মধ্যদেশত এখন অত্যন্ত সুন্দৰ নগৰ আছিল। সেই নগৰখনত এজন বহুত ধনী মানুহে বাস কৰিছিল। সেই ধনী ব্যক্তিজনৰ 3জনী ছোৱালী আছিল। ধনী ব্যক্তিজনে তেওঁৰ 3জনী ছোৱালীকে কেতিয়াও একো বস্তুৰে অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল। তেওঁ ছোৱালীকেইজনীক বহুত মৰমেৰে ডাঙৰ দীঘল কৰিছিল। ধনী ব্যক্তিজনৰ ছোৱালীকেইজনী বহুত ধুনীয়া আৰু চঞ্চল স্বভাৱৰ আছিল। এজন পিতৃ হিচাপে যি কৰ্তব্য আছে, সেই ধনী ব্যক্তিজনে সকলোবোৰ পালন কৰি গৈছিল। তেওঁ ছোৱালীকেইজনীক সকলোবোৰ সুখ বৈভৱ দিছিল। তেওঁ মাত্ৰ এটা ভুল কৰিছিল, তেওঁ ছোৱালীকেইজনীক শাস্ত্ৰৰ জ্ঞান দিয়া নাছিল। জীৱনত সকলোবোৰ পোৱাৰ পিছতো ছোৱালীকেইজনীৰ জীৱনটো আধৰুৱা হৈ আছিল। জ্ঞান অবিহনে কোনো মনুষ্য সম্পূৰ্ণ নহয়। ধন সম্পত্তি সৌন্দৰ্য থকাৰ পিছতো ছোৱালীকেইজনীৰ লগত সেইটো বস্তু নাছিল, যিটো বস্তু বেলেগ মহিলাসকলৰ লগত আছিল। যেতিয়া 3জনী ছোৱালীয়ে যৌৱন প্ৰাপ্তি কৰিলে, পিতাকে তেওঁলোকৰ বিবাহ সম্ভ্ৰান্ত বংশত কৰাই দিলে। 3জনীৰ স্বামীসকল ডাঙৰ ডাঙৰ ব্যৱসায়ী আছিল আৰু গোটেইকেইজনীয়ে ৰাজমহলত থাকিবলৈ গুচি গ'ল। যেতিয়া 3জনী ছোৱালীয়ে নিজৰ নিজৰ স্বামীৰ ঘৰলৈ গ'ল, তেওঁলোকক তাত ভব্য দিব্য স্বাগত কৰিলে। বিবাহৰ পিছত সকলোবোৰ নীতি নিয়ম কৰা হ'ল। স্বামীৰ ঘৰত তেওঁলোকক বহুত আদৰ সন্মান দিলে আৰু সকলোৱে মৰমেৰে ব্যৱহাৰ কৰিবলৈ ধৰিলে। 3জনী ছোৱালীয়ে শহুৰেকৰ ঘৰত হাঁহি ফূৰ্তি কৰি থাকিবলৈ ধৰিলে। 3ও প্ৰতিদিনে ৰাতি পলমকৈ শুইছিল আৰু ৰাতিপুৱা পলমকৈ উঠিছিল। পলমকৈ গা ধুইছিল, স্নান নকৰাকৈয়ে ভোজন কৰিছিল আৰু কেতিয়াবাহে পূজাপাঠ কৰিছিল। তেওঁলোকৰ শাহুৱেকে বহুতবাৰ এই কথাটো লৈ কৈছিল, কিন্তু তেওঁলোকে শুনা নাছিল। তেওঁলোকে নিজৰ মতে থাকিবলৈ লৈছিল, কিন্তু সময় যোৱাৰ লগে লগে 3জনীৰ স্বামীৰ ঘৰতে কিছুমান সমস্যা হ'বলৈ ধৰিলে। গোটেইকেইজনীৰ স্বামীৰে ব্যৱসায়ত আৰ্থিক লোকচান হ'বলৈ ধৰিলে আৰু লাহে লাহে তেওঁলোকৰ সকলোবোৰ ব্যৱসায় বন্ধ হৈ যাবলৈ ধৰিলে। আনৰ পৰা টকা ধাৰলৈ লৈ
তেওঁলোকে ব্যৱসায় কৰিবলৈ ধৰিলে। তাৰ পিছতো তেওঁলোক বহুত লোকচানৰ সন্মুখীন হ'ব লগা হ'ল, যাৰ ফলত তেওঁলোকৰ ঘৰত কাজিয়া পেচাল হ'বলৈ ধৰিলে, বহুত অশান্তি হ'বলৈ ধৰিলে। যেতিয়াৰ পৰাই ছোৱালীকেইজনীয়ে বিয়া হৈ গৈছিল তেতিয়াৰ পৰা স্বামীৰ ঘৰখন অশান্তিৰে ভৰি পৰিল। তিনিওজনী ছোৱালীৰ স্বামীৰ ঘৰত ইমানেই টকা পইচাৰ সমস্যা হ'ল যে তেওঁলোকে নিজৰ ঘৰ সম্পত্তি সকলোবোৰ বিক্ৰী কৰি দিবলৈ বাধ্য হৈ গ'ল আৰু তেওঁলোকে ক'ৰবাত গৈ জুপুৰি ঘৰত থাকিবলৈ ল'লে। কিন্তু তিনিওজনী ভনীয়েকে জুপুৰি ঘৰত থাকিবলৈ পচন্দ কৰা নাছিল। সেইবাবে তেওঁলোকে স্বামীৰ ঘৰ এৰি পিতাকৰ ঘৰলৈ গুচি আহিল আৰু নিজৰ পিতৃৰ লগত থাকিবলৈ ল'লে। নিজৰ ঘৰলৈ আহিও তেওঁলোকৰ অভ্যাসৰ পৰিৱৰ্তন নহ'ল আৰু পিতৃৰ ঘৰত থাকি তেওঁলোকে হাঁহি ফূৰ্তিৰে থাকিবলৈ ধৰিলে। ঘৰতো তেওঁলোকে পলমকৈ শুইছিল আৰু পলমকৈ বিচনাৰ পৰা উঠিছিল। স্নান নকৰাকৈ ভোজন কৰিছিল, যাৰ ফলত তেওঁলোকৰ পিতাকৰো ব্যৱসায়ত লোকচান হ'বলৈ ধৰিলে আৰু তেওঁৰো আৰ্থিক স্থিতি বহুত বেয়া হ'বলৈ ধৰিলে। তাৰ পিছত এদিন তেওঁলোকৰ ঘৰলৈ ভগৱান বিষ্ণুই এজন সাধু বাবাৰ ৰূপ ধৰি আহিল। ধনী ব্যৱসায়ীজনে সাধু বাবাজনক বহুত ভালদৰে স্বাগতম জনালে। সাধু বাবাজনৰ ভৰি ধুই দিলে আৰু তেওঁক প্ৰণাম জনালে। তাৰ পিছত ধনী ব্যৱসায়ীজনে সাধু বাবাজনক নিজৰ দুখৰ কথা বৰ্ণনা কৰি ক'লে আৰু এই সমস্যাটোৰ পৰা মুক্তি পোৱাৰ বাবে উপায় বিচাৰিলে। ধনী ব্যৱসায়ীজনে নিজৰ ছোৱালীকেইজনীকো সাধু বাবাৰ ওচৰলৈ লৈ আহিল আৰু তেওঁলোকৰ জীৱনত ঘটা সকলোবোৰ ঘটনা সাধু বাবাজনক ক'লে। যেতিয়াই সাধু বাবাজনে তিনিওজনী ছোৱালীৰ ফালে চালে তেতিয়াই তেওঁ সকলোবোৰ ঘটনা বুজি পালে। তিনিওজনী ভনীয়েকৰ চাৰিওফালে নিগেটিভ এনাৰ্জিয়ে ঘেৰি ধৰি আছিল। নিগেটিভ এনাৰ্জিবোৰে তেওঁলোকৰ লগতে ঘূৰি ফুৰিছিল। তেওঁলোকে য'তেই যায় সেই নিগেটিভিটিয়ে তেওঁলোকৰ পিছা এৰি দিয়া নাছিল। তাৰপিছত সাধু বাবাজনে ধনী ব্যৱসায়ীজনক ক'লে, তোমাৰ ছোৱালী তিনিজনীৰ লগত বহুত নিগেটিভ এনাৰ্জি আছে। সেইবাবে এওঁলোকে য'তেই যায় তাত দুখ আৰু সংকট নামি আহে। তোমাৰ তিনিওজনী ছোৱালী অত্যন্ত এলেহুৱা হয়, ৰাতিপুৱা দেৰিলৈ শুই থাকে, দেৰিকৈ স্নান কৰে, স্নান নকৰাকৈ ভোজন গ্ৰহণ কৰে। এইটো কাৰণতে তেওঁলোকৰ জীৱনলৈ দুখ তথা সংকট নামি আহিছে। তাৰপিছত সাধু বাবাজনে ধনী ব্যৱসায়ী আৰু তেওঁৰ ছোৱালীকেইজনীক অত্যন্ত মহত্বপূৰ্ণ জ্ঞান দিলে আৰু সেই নিয়মবোৰ প্ৰতিদিনে পালন কৰিবলৈ ক'লে। সাধু বাবাজনে ক'বলৈ ধৰিলে, হে পুত্ৰ, স্নান 4 প্ৰকাৰৰ হয়: ব্ৰহ্ম স্নান, দেৱ স্নান, মানৱ স্নান আৰু দানৱ স্নান। এই স্নানসমূহক সময় অনুসৰি ভাগ ভাগ কৰা হৈছে। শাস্ত্ৰত ব্ৰহ্ম মুহূৰ্তত কৰা স্নানক সৰ্বশ্ৰেষ্ঠ বুলি কৈছে। ব্ৰহ্ম মুহূৰ্ত অৰ্থাৎ ৰাত্ৰিৰ শেষ প্ৰহৰ তথা সূৰ্য উদয় হোৱাৰ 1.5 ঘণ্টা আগত। সাধাৰণতে ক'ব গ'লে ৰাতিপুৱা 4 বজাৰ পৰা 5:30 মিনিটৰ ভিতৰত। শাস্ত্ৰত এই সময়খিনিক দিনটোৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ সময় বুলি কৈছে, কাৰণ এই সময়খিনিত বাতাবৰণত এক আচৰিত ধৰণৰ শক্তি বিয়পি থাকে। এই সময়খিনি দেৱতাসকলৰ সময় হয়। এই সময়খিনিত দেৱতাসকলক স্মৰণ কৰি স্নান কৰাটো সৰ্বশ্ৰেষ্ঠ মানা হয় আৰু এই স্নানটোকে ব্ৰহ্ম স্নান কোৱা হয়। এই সময়ত স্নান কৰি সূৰ্যদেৱক অৰ্ঘ্য দিলে জীৱনত সুখ, সমৃদ্ধি আৰু শান্তি আহে। গোটেই দিনটো সেই ব্যক্তিৰ মন পজিটিভিটিৰে ভৰি থাকে। ব্ৰহ্ম স্নান কৰিলে মনুষ্যই ৰোগৰ পৰা দূৰত থাকিব পাৰে। তেওঁৰ শৰীৰ নিৰোগী তথা স্বাস্থ্যৱান হৈ থাকে। দ্বিতীয়টো স্নান হ'ল দেৱ স্নান। ৰাতিপুৱা 5 বজাৰ পৰা 7 বজাৰ ভিতৰত কৰা স্নানক দেৱ স্নান বুলি কোৱা হয়। সকলোবোৰ পবিত্ৰ নদীক স্মৰণ কৰি কৰা এই স্নানকো শ্ৰেষ্ঠ স্নান মানা হয়। এই সময়ত স্নান কৰিলে মনুষ্যৰ জীৱনত পজিটিভ এনাৰ্জিৰ সঞ্চাৰ হয় আৰু সকলো প্ৰকাৰৰ নিগেটিভিটি তথা বেয়া শক্তিবোৰ শৰীৰৰ পৰা বাহিৰলৈ ওলাই যায়। এইদৰে দেৱস্নানৰ সময়ত স্নান কৰিলে শৰীৰৰ লগতে মনো শুদ্ধ আৰু পবিত্ৰ হয়। এই সময়ত স্নান কৰিলে ধন সম্পত্তি বৃদ্ধি হয়। মনুষ্যই সকলোবোৰ ভৌতিক সুখ প্ৰাপ্তি কৰিব পাৰে। তৃতীয়টো স্নান হ'ল মানৱ স্নান। ৰাতিপুৱা 6 বজাৰ পৰা 8 বজাৰ ভিতৰত কৰা স্নানক মানৱ স্নান বুলি কোৱা হয়। এই স্নানটো সূৰ্যোদয়ৰ সময়ত তথা সূৰ্যোদয়ৰ অলপ পিছতে কৰা হয়। এই সময়ত স্নান কৰাটো শুভ মানা হয়। শৰীৰত গোটেই দিনটোৰ বাবে সতেজতা বিয়পি থাকে। গোটেই শৰীৰতে
পজিটিভিটি জাগ্ৰত হৈ থাকে, যিয়ে আমাক যিকোনো কাম কৰাৰ বাবে উৎসাহিত কৰে। কিন্তু ৰাতিপুৱা 8 বজাৰ পিছত স্নান কৰাটো অনুচিত মানা হৈছে। এই সময়ত বাতাবৰণত দৈবিক শক্তি বহুত কম পৰিমাণে থাকে। সেইবাবে মনুষ্যৰ দেহত শক্তি তথা উৎসাহ কম দেখা যায়, যাৰ বাবে তেওঁলোকে গোটেই দিনটোৰ বাবে এলাহ অনুভৱ কৰে, যিকোনো কামতে মন নবহে। ৰাতিপুৱা 8 বজাৰ পিছত স্নান কৰিলে ব্যক্তিৰ জীৱনলৈ দুৰ্ভাগ্য নামি আহে। সেই ব্যক্তিৰ শৰীৰত নিগেটিভ এনাৰ্জি বাস কৰে। এনেকুৱা মনুষ্য যি স্থানত যায় সেই স্থানতে দুৰ্ভাগ্য নামি আহে। তোমাৰ এই তিনিওজনী ছোৱালীয়ে ৰাতিপুৱা পলমকৈ স্নান কৰিছিল, যাৰ বাবে তেওঁলোকৰ স্বামীগৃহৰ সকলোবোৰ সম্পত্তি নষ্ট হৈ গ'ল আৰু এতিয়া তোমাৰো ধনসম্পত্তি নষ্ট হ'বলৈ ধৰিছে। সূৰ্য উদয় হোৱাৰ বহুত সময়ৰ পিছতো যি মনুষ্যই স্নান নকৰে তেওঁলোকৰ গোটেই দিনটো খং উঠি থাকে। তেওঁলোকৰ মনত নিগেটিভিটি, শৰীৰত দুৰ্বলতা, খিংখিঙীয়া স্বভাৱ আদি হৈ থাকে, যাৰ ফলত তেওঁলোকৰ কাম কাজত সমস্যা আহিব পাৰে। সেইবাবে প্ৰতিদিনে ব্ৰহ্ম স্নান, দেৱ স্নান তথা মনুষ্য স্নান কৰাৰ বাবে পৰামৰ্শ দিয়া হৈছে। প্ৰতিদিনে এই পবিত্ৰ সময়ত উঠি স্নান কৰি ঈশ্বৰক সম্পূৰ্ণ শ্ৰদ্ধা ভক্তিৰে পূজা অৰ্চনা কৰিলে তথা সূৰ্যদেৱক অৰ্ঘ্য দিলে আমাৰ শৰীৰৰ লগতে মনটোও শুদ্ধ তথা পবিত্ৰ হৈ যায় আৰু আমাৰ বহুত সমস্যাৰ সমাধান হৈ যায়। আমাৰ ভিতৰৰ পৰা সকলোবোৰ নিগেটিভিটি দূৰ হৈ যায় আৰু সুখ সমৃদ্ধিৰ মাৰ্গ খোলা যায়। সন্ধিয়া কালত আৰু ৰাতিৰ সময়ত যদি অতি প্ৰয়োজন নহয় তেনেহ'লে সেই সময়ত স্নান নকৰিব। এইদৰে সাধু বাবাজনে ধনী ব্যৱসায়ীজনক স্নান কৰাৰ মহত্ব বুজাই দিলে। ধনী ব্যৱসায়ীজনৰ তিনিওজনী ছোৱালীয়ে নিজৰ ভুল বুজি পালে আৰু তিনিওজনীয়ে নিজৰ নিজৰ স্বামীগৃহত থাকিবলৈ গুচি গ'ল আৰু সাধু বাবাজনে কোৱা ধৰণে স্নান কৰাৰ সকলোবোৰ নিয়ম পালন কৰিবলৈ ধৰিলে। তিনিওজনীয়ে ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত উঠি স্নান কৰিবলৈ ধৰিলে আৰু প্ৰতিদিনে সূৰ্যদেৱক জল অৰ্পণ কৰিবলৈ ধৰিলে। প্ৰতিদিনে ব্ৰহ্ম মুহূৰ্তত স্নান কৰাৰ ফলত তেওঁলোকৰ শৰীৰ পবিত্ৰ হৈ গ'ল আৰু সেই নিগেটিভ এনাৰ্জিবোৰো সম্পূৰ্ণৰূপে নষ্ট হৈ গ'ল। লাহে লাহে তেওঁলোকৰ স্বামীৰ ব্যৱসায়ো ভালদৰে চলিবলৈ ধৰিলে আৰু তেওঁলোকে হেৰুওৱা সকলোবোৰ সম্পত্তি আকৌ ঘূৰাই পালে। তিনিওজনী ভনীয়েকে সুখ আনন্দৰে স্বামীগৃহত থাকিবলৈ ল'লে। প্ৰিয় দৰ্শক, এইদৰে আমাৰ জীৱনত স্নান কৰাৰ বহুত মহত্ব আছে। সেয়েহে আমি প্ৰতিদিনে ৰাতিপুৱা সোনকালে স্নান কৰিব লাগে। ৰাতিপুৱা 8 বজাৰ পিছত স্নান কৰাটো অশুভ মানা হয়। এইদৰে ভগৱান বিষ্ণুই গৰুৰ পক্ষীক স্নান কৰাৰ মহত্ব বুজাই দিলে। আশা কৰোঁ আপোনাৰ ভিডিঅ'টো ভাল লাগিছে। আজিৰ বাবে এইখিনি আছিল। অহাকালি আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ।